হয়, এই মুহূৰ্তত মই এখন টুলুঙা নাৱৰ ওপৰত আছোঁ। যেহেতু গোলাঘাট জিলাৰ অতিকৈ ভিতৰুৱা এখন গাঁৱত আছোঁ। বৰ্তমানো গোলাঘাট জিলাৰ বান পৰিস্থিতি উন্নত হোৱা নাই। গোলাঘাট জিলাৰ বহুকেইখন গাঁৱত এতিয়াও বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। বিশেষকৈ গোলাঘাট জিলাৰ তিনিখনকৈ নৈ আচলতে গেলাবিল হওক বা ধনশিৰি হওক বা দৈয়াং হওক, এই তিনিখনকৈ নৈৰ ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ বিপদসীমাৰ ওপৰত আছে আৰু এতিয়াও স্থানীয় যিসকল গাঁওবাসী আছে তেওঁলোক কিন্তু এতিয়াও শংকিত হৈ আছে। যিহেতু শেহতীয়াকৈ শিৱসাগৰ জিলাৰ যি অবৰ্ণনীয় বান পৰিস্থিতি ইতিমধ্যে সকলোৱে গম পাইছে আৰু এই অবৰ্ণনীয় বান পৰিস্থিতিৰ পিছতে বহু লোক আচলতে শংকিত হৈ আছে। যিকোনো মুহূৰ্তত আচলতে বান আহিব পাৰে আৰু গোলাঘাট জিলাৰ যদি চায় তেনেহ'লে ছটাকৈ ৰাজচক্ৰ শেহতীয়াকৈ বানে বিধ্বস্ত কৰিছিল শেহতীয়াকৈ ৰাজচক্ৰ আৰু প্ৰায় 136খনকৈ গাঁও বানৰ কবলত পৰিছিল। 25,000ৰো অধিক লোক বানে ক্ষতিগ্ৰস্ত কৰিছিল। 3,000ৰো অধিক বিঘা কৃষিভূমি বানে ক্ষতিগ্ৰস্ত কৰিছিল বা নষ্ট কৰিছিল। আৰু সেই অনুপাতে যদি চায় তেনেহ'লে যথেষ্ট পশুধন ক্ষতিসাধন হৈছিল। যথেষ্ট পশুধন বৰ্তমান আচলতে খাদ্যৰ সংকটত ভুগিছে। আৰু শেহতীয়াকৈ যদি গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ বুজ লয় তেনেহ'লে দেখিবলৈ পোৱা যে গোলাঘাট জিলাত বৰ্তমানো আচলতে বান পৰিস্থিতি উন্নত হোৱা নাই। বৰ্তমানো আচলতে 50ৰো অধিকখন গাঁও বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানী এতিয়াও আপুনি এইসমূহ গাঁৱলৈ আহিলে দেখিবলৈ পাব। এতিয়াও বহু লোকৰ বাসগৃহত বান আছে। বহু লোক এতিয়াও আচলতে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে।